ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ দৰে এজন বৰেণ্য অসমীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডুপ্লিকেট মাল বুলি যিটো শব্দ ব্যৱহাৰ কৰিছে এইটোৱে শ্লীলতাৰ সকলো সীমা পাৰ কৰি দিছে। এইটোৱে সভ্য সমাজক অপমান কৰিছে আৰু এইটো কেৱল ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ প্ৰতি অপমান নহয়, এইটো সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান। মই ভাবোঁ যে ডক্টৰ হীৰেণ গোহাঁই ছাৰক যিজন অসমীয়াই ডুপ্লিকেট মাল বুলি ক'ব পাৰে, তেওঁ এজন অসমীয়াৰ হোৱাৰ যোগ্য নহয়, তেওঁ এজন মানুহ হোৱাৰ যোগ্য নহয়, তেওঁ মুখ্যমন্ত্ৰী হোৱাটো যোগ্য নহয়। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা এজন বিদগ্ধ পণ্ডিত, আমাৰ অসমৰ এজন বৰেণ্য ব্যক্তি আৰু সৰ্বকালৰ শ্ৰেষ্ঠ এজন বুদ্ধিজীৱী, সেই বুদ্ধিজীৱীজনক যদি এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ অসংযত বক্তব্য প্ৰদান কৰে, এনেকুৱা ধৰণৰ অশ্লীল অভব্য অভদ্ৰ আচৰণ কৰে, তেতিয়াহ'লে বুজিবলৈ বাকী নাই যে সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই জাতিটোৰ কোনো ভাল পৰিৱৰ্তন হোৱাটো সম্ভৱপৰ নহয়। এজন মুখ্যমন্ত্ৰীয়ে কেৱল ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা বিদগ্ধ পণ্ডিতকে নহয়, যিকোনো সাধাৰণ এজন ব্যক্তিকো সন্মান সহকাৰে কথা ক'ব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ এজন বৰেণ্য ব্যক্তিক তেখেতৰ মতাদৰ্শৰ লগত মিল নোথোৱাৰ কাৰণে এনেকুৱা ধৰণৰ অভদ্ৰ ব্যৱহাৰ কৰিছে, এনেকুৱা অভদ্ৰ আচৰণ কৰিছে আৰু এই আচৰণৰ দ্বাৰা প্ৰমাণিত কৰি দিছে যে আচলতে অসমৰ মুখ্যমন্ত্ৰীজন এজন অসংস্কৃত ব্যক্তি, তেখেতৰ সাংস্কৃতিক জ্ঞান নাই, তেখেত আনকালচাৰ্ড, আৰু এনেকুৱা ধৰণৰ কোনো আনকালচাৰ্ড মানুহবিলাককে আপোনালোকে সকলোৱে জানে, এনেকুৱা ধৰণৰ আনকালচাৰ্ড কামবিলাককে জ্যোতিপ্ৰসাদে আমাৰ দুষ্কৃতি বুলি কৈছিলে। এজন দুষ্কৃতিকাৰী কেতিয়াও এজন ভাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। এনেকুৱা ধৰণৰ অভব্য আচৰণ কৰি এজন ছিনিয়ৰ মানুহক, এজন বয়োবৃদ্ধ মানুহক এনেকুৱা ধৰণৰ অভদ্ৰ আচৰণ কৰি তাকো জাতিৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰা এজন, সৰ্বোচ্চ লাগি থকা এজন মানুহক এনেকৈ অভদ্ৰ আচৰণ কৰাটো দুৰ্ভাগ্যজনক। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা ধৰণৰ বক্তব্য উঠাই ল'বৰ কাৰণে, ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবৰ কাৰণে আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ ওচৰতো ক্ষমা বিচাৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। পাগল আমি যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে। মই আশা কৰোঁ যে আমাৰ মুখ্যমন্ত্ৰীজনৰ ভাষা যাতে এজন ৰাস্তাৰ মানে গুণ্ডাৰ ভাষা যাতে কেতিয়াও নহয়। মই আশা কৰোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ভাষা যাতে কোনো পধ্যে হোষ্টেলৰ চেঙেলীয়া বয়সত যে আমি কোৱা যিবিলাক শব্দ, চেঙেলীয়া বয়সত কোৱা শব্দবিলাকে যাতে আজিও মুখ্যমন্ত্ৰীজনৰ মুখখন শোভা পাই নাথাকে। অসমৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অভদ্ৰ, অসভ্য, অশ্ৰাব্য এনেকুৱা ধৰণৰ বক্তব্যৰ জৰিয়তে কেৱল ডক্টৰ হীৰেণ গোহাঁইক অপমান কৰা নাই, সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিছে। আৰু বিহুৰ সময়ত এনেকৈ ডক্টৰ হীৰেণ গোহাঁই আৰু সমগ্ৰ অসমীয়া সমাজখনক অপমান কৰাৰ কাৰণে তেওঁ আচলতে মই ভাবোঁ যে তেওঁ সাষ্টাংগে প্ৰণিপাত কৰি ক্ষমা খোজা দৰকাৰ।